তুমি যদি এতিয়ালৈকে এই সূত্ৰবোৰ মুখস্থ কৰা নাই বা তুমি এতিয়ালৈকে নাজানা কি কেনেদৰে এই সূত্ৰবোৰ ব্যৱহাৰ কৰা হয়, তেন্তে তোমাৰ কাৰণে ক্লাছ 10ৰ গণিত কিতাপটো বহুত টান হ'ব। কিয়নো ক্লাছ 10ৰ প্ৰায় সকলো কুৱেশ্যনতে এই সূত্ৰবোৰ ইউজ কৰিহে আমি সমাধানবিলাক কৰোঁ। তো তোমাৰ কাৰণে এই সূত্ৰবোৰ বহুত দৰকাৰী হয়। তুমি এটা বহি ওলোৱা আৰু এটা কলম ওলোৱা আৰু এই সূত্ৰবোৰ লিখি লোৱা আৰু এই সূত্ৰবোৰ কেনেদৰে ইউজ হয় তুমি বুজিবলৈ ট্ৰাই কৰা। তো এই ভিডিঅ'টোত আমি এই সূত্ৰবোৰৰ ব্যৱহাৰ আমি শিকিবলৈ পাম। ওকে, তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাবা আৰু বুজিবলৈ ট্ৰাই কৰা কি কেনেদৰে এই সূত্ৰবোৰ ইউজ কৰা হয় আৰু মুখস্থ কৰিবা। ওকে, তো প্ৰথমত আমি শিকিম কি সূচকৰ বিধি, মানে সূচকৰ সূত্ৰবোৰ কি, আৰু তাৰপিছত আমি শিকিম বীজগণিতীয় সূত্ৰ। ওকে, তো প্ৰথমত আমি সূচকৰ বিধিটো শিকিলো, তাৰপিছত আমি বীজগণিতৰ সূত্ৰবোৰ আমি শিকিম। তো প্ৰথম কথাটো হ'ল সূচক মানে কি। ওকে, তো সূচক মানে কি এইটো জানিবলৈ হলে তুমি এনেকুৱা সংখ্যা পাইছা যে একে একে সংখ্যা যেতিয়া পূৰণ হয় তেতিয়া আমি কি লিখো এ স্কোয়ার। তুমি এনেকুৱা সংখ্যা পাইছা। ওকে, তো দুটা সংখ্যা যদি পূৰণ থাকে, সংখ্যা বা লেটাৰ হ'ব পাৰে। ওকে, তো দুটা সংখ্যা বা লেটাৰ এনেকুৱা যদি পূৰণ হৈ থাকে তেতিয়া আমি লিখো এ স্কোয়ার। তিনিটা এনেকৈ পূৰণ হৈ থাকিলে আমি লিখো এ কিউব। চাৰিটা যদি এনেকৈ পূৰণ হৈ থাকে আমি লিখো এ টু দি পাৱাৰ 4। ওকে, তো ইয়াতে ওপৰত যিটো আছে এইটো কোৱা হয় ঘাত। ওকে, তো ঘাত বুলি কোৱা হয় আৰু এইবিলাকে হয় সূচক। এইবিলাকে কি হয়? সূচক হয়। তো মনত ৰাখিব ওপৰত যিটো থাকে এইটো কোৱা হয় ঘাত আৰু তলত যিটো থাকে এইটো কোৱা হয় ভূমি। তো এটা কথা মনত ৰাখিবা, ভূমি মানে কি? ভূমি মানে মাটি। মাটি ক'ত থাকে? তলত থাকে। তো তলত যিটো থাকে এইটো মনত ৰাখিবা মাটি হয়, ভূমি হয়, আৰু ওপৰত যিটো থাকে এইটো কোৱা হয় ঘাত। তো মনত ৰাখিবা। তো কি কৰা হয় এইটো যে যদি একে একে সংখ্যা বা একে একে লেটাৰ যদি পূৰণ হৈ থাকে তেতিয়া আমি লিখিব পাৰো এ আৰু ওপৰত ঘাত দিব পাৰো। যি কেইটা পূৰণ থাকিব সেইকেইটা সিমান আমি ওপৰত লিখি দিম। তিনিটা পূৰণ আছে আমি ওপৰত 3 লিখি দিম। চাৰিটা পূৰণ আছে আমি ওপৰত 4 লিখি দিম। 10টা পূৰণ আছে আমি ওপৰত 10 লিখি দিম। তো এই ওপৰত যিটো লিখা হয় এইটো কোৱা হয় ঘাত। ওকে, তো আমি এনেদৰে আমি লিখিব পাৰো। যেনেকৈ ধৰা এ যদি আমাৰ 3বাৰ পূৰণ থাকে তো আমি কি লিখিব পাৰিম তেনেহলে এ টু দি পাৱাৰ 3। তার মানে 2 যদি 3বাৰ পূৰণ থাকে তো আমি লিখিব পাৰিম 2 টু দি পাৱাৰ 3। তো এনেকৈ লিখা হয়। কিন্তু এটা কথা মনত ৰাখিবা, যদি পূৰণ থাকে তেতিয়াহে আমি এনেকৈ লিখিব পাৰো। কিন্তু যদি যোগ থাকে, যদি যোগ থাকে এনেকৈ এ প্লাস এ, ওকে, তেন্তে আমি চাম কেইটা এ আছে? দুটা এ আছে। তেনেহলে ওপৰত যদি আমি এৰ ওপৰত 2 লিখো তেন্তে এইটো ভুল। ওকে, তো আমাৰ কি লিখিব লাগিব? আমাৰ লিখিব লাগিব 2a। তাৰ মানে সন্মুখত 2টো দিব লাগিব, নাকি ওপৰত। তো যেতিয়া পূৰণ থাকে তেতিয়াহে ওপৰত লিখিব লাগে, যেতিয়া যোগ থাকে তেতিয়া আমাৰ ক'ত লিখিব লাগে? সন্মুখত। এইটো কথা ভালদৰে মনত ৰাখিবা যে যেতিয়া আমাৰ পূৰণ লিখা হয় তেতিয়াহে আমি ওপৰত লিখো। এইটো বহুতে এনেকুৱা কনফিউজ হয় কি যে পূৰণ থাকিলে ওপৰত লিখিব লাগে না সন্মুখত লিখিব লাগে, এইটো কনফিউজ হয় আৰু যোগ থাকিলে কেতিয়াবা ওপৰত লিখি দিয়ে। তো এইটো ভুল হয়। ওপৰত লিখিলে যেতিয়া যোগ থাকিব মাজত একে একে সংখ্যা বা একে একে লেটাৰ যদি যোগ থাকে তুমি সন্মুখত লিখিব পাৰা। যিমানটা থাকিব সন্মুখত লিখি দিবা। ধৰি ইয়াতে 3টা এ যোগ হৈ আছে তেন্তে আমি 2a লিখিব পাৰিম, নাকি এ কিউব। এ কিউব লিখিলে এইটো ভুল। কিন্তু যদি পূৰণ হৈ থাকে 3টা তেনেহলে এ কিউব আমি লিখিব পাৰো। এইটো মনত ৰাখিবা ভাল। তো আমি এতিয়া এই সূচক লৈ কিনে, এনেকুৱা ধৰণৰ সূচক আমি লৈ কিনে কিছুমান সূত্ৰ আমি পাম। ওকে, তো প্ৰথম সূত্ৰটো আমাৰ দিয়া আছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুয়াল টু a টু দি পাৱাৰ m প্লাস n। তো এটা কথা মনত ৰাখিবা, তলৰটোক আমাৰ কি বুলি কোৱা হয়? ভূমি বুলি কোৱা হয়। তো মনত ৰাখিবা যদি ভূমি একে থাকে আৰু ঘাতবোৰ বেলেগ বেলেগ থাকে তেন্তে আমাৰ কি কৰিব লাগে? এইটো মনত ৰাখিবা যে ভূমি একে থাকিব লাগিব। এটা কথা মনত ৰাখিবা, ভূমিটো কি থাকিব লাগিব? একে। তলত যদি ভূমিটো একে থাকে আৰু ওপৰত যদি যিটো ঘাত আছে, ঘাত বেলেগ বেলেগ থাকিলে একো নহয়। তো আমি কি কৰি দিম? ভূমিটো একে আছে কাৰণে এটা লিখিম আৰু যিটো ঘাত আছে ঘাত দুটা আমি কি কৰি দিম? যোগ কৰি দিম। ধৰা এনেকুৱা ধৰণৰ সংখ্যা দিয়া আছে, ধৰা 2 দিয়া আছে, তো এইটো আমাৰ কি আছে? ভূমি। তো ভূমিটো কি হ'ব লাগিব? একে হ'ব লাগিব ইনটু আৰু এটা ভূমি দিয়া আছে 2। তো তোমাৰ এটা কথা মনত ৰাখিবা, ভূমিটো একে হ'ব লাগিব। এতিয়া ওপৰত যিটো ঘাত আছে এইটো বেলেগ বেলেগ হ'ব পাৰে। 3 আছে, ধৰা ইয়াতে 4 আছে, তেনেকুৱা হ'ব পাৰে, কোনো কথা নাই। কিন্তু মনত ৰাখিবা কি যে ভূমিটো কি হ'ব লাগিব? একে হ'ব লাগিব। যদি একে হয় তেন্তে আমাৰ দুটা ভূমি আছে, তো এটা লিখি দিম। ওকে, তাৰপিছত আমি কি কৰিম? ওপৰত যিটো ঘাত আছে আমি ঘাতবিলাক কি কৰি দিম? যোগ কৰি দিম। 3 প্লাস 4
কিমান হ'ব এতিয়া লিখিব পাৰিম 2 টু দি পাৱাৰ 7 লিখিব পাৰিম। তো এনেধৰণে আমি এই সূত্ৰটো আমি এনেকৈ ব্যৱহাৰ কৰোঁ। বা আমাৰ যদি তিনিটা বস্তু দিয়া থাকে, যেনেকৈ ইয়াতে কেইটা আছে দুটা, এটা ইয়াতে দুটা, দুটা দিয়া আছে, আমাক ধৰা এনেকুৱা দিয়া আছে 2 টু দি পাৱাৰ 3 ইনটু 2 টু দি পাৱাৰ 4 ইনটু 2 টু দি পাৱাৰ ধৰা ইয়াতে 6 দিয়া আছে। তো আমি এইটো কৰিব পাৰোঁ এনেকৈ, 2 আছে তলত ভূমি, তিনিটাতে একে আছে, তো আমি এটা 2 লিখিম, ওপৰত কি কৰিব পাৰোঁ এই কেইটা যোগ কৰি দিম 3 প্লাছ 4 প্লাছ 6। তো ইয়াতে যোগ কৰিলে কি হ'ব 2 টু দি পাৱাৰ, ইয়াতে কিমান হ'ব 6 4 কিমান হয় 10, আৰু 10 3 হয় 13, ইয়াতে 2 টু দি পাৱাৰ 13 এনেকৈ আমি লিখিব পাৰোঁ। তো দুটা তিনিটা বুলি কথা নাই, নিয়ম নিয়ম। ওকে, তো দুটা থাকক, তিনিটা থাকক, চাৰিটা থাকক, 10টা থাকক, একেই কথা। তো তুমি এনেকৈ তুমি এই সূত্ৰটো ব্যৱহাৰ কৰিবা। তো সোনকালে এই সূত্ৰটো মুখস্থ কৰি ল'বা। ওকে, আৰু লিখি লোৱা, লিখি ল'লে বেছি মনত থাকে। তো মনত ৰাখিবা আৰু লিখি লোৱা। ওকে, মুখস্থ কৰিবা আৰু বুজি লোৱা কি কেনেদৰে এই সূত্ৰবোৰ ইউজ কৰা হয়, কাৰণ তোমাৰ লাগি থাকিব সম্পূৰ্ণ কিতাপটোতেই এনেকুৱা সূত্ৰ আহি থাকিব। তো সোনকালে ভালদৰে বুজি লোৱা। তো দ্বিতীয় সূত্ৰটো আমাৰ আছে a টু দি পাৱাৰ m a টু দি পাৱাৰ n। হলে এনেকুৱা হলে যদি আমাৰ কি থাকে, যিটো ভূমি আছে, ভূমি মানে মাটি তলত যিটো থাকে আমি ওইটো কি বুলি কওঁ, ভূমি বুলি কওঁ। ওকে, তো যিটো আমাৰ ভূমি আছে, ভূমিটো এ আছে, যদি আমাৰ যিটো ওপৰৰ যিটো ঘাত আছে, ঘাত দুটা বেলেগ বেলেগ হয়। এতিয়া কি আছে, পূৰণৰ ঠাইত কেৱল হৰণ আছে, পূৰণৰ ঠাইত চোৱা কেৱল হৰণ আছে। তো ইয়াতে কি তেনেহলে কি হ'ব, যোগৰ ঠাইত কি হ'ব, বিয়োগ হ'ব। কিয়নো পূৰণৰ উল্টা কি হৰণ, তো যোগৰ উল্টা কি বিয়োগ। তো এনেকুৱাই মত থাকিব যে ওলোটাটো হ'ব, যদি পূৰণৰ উল্টা হৰণ হ'ব পাৰে, তো যোগৰ উল্টা কি বিয়োগ হ'ব, এইটোৱে হ'ব। তো তোমাৰ এটা কথা মত থাকিব, যদি হৰণ থাকে তেন্তে বিয়োগ কৰি দিবা ঘাতটো। যেনেদৰে ইয়াতে ধৰা 2 টু দি পাৱাৰ 4 আছে, হৰণ আছে 2 টু দি পাৱাৰ ইয়াতে ধৰা 2 আছে, তো আমি কি কৰি দিম, বিয়োগ কৰি দিম। তো তলত কি আছে, যিটো আমাৰ ভূমি আছে, ভূমি দুটা একে আছে, তো এটা লিখিলো, আৰু ওপৰত যিটো আমাৰ ঘাত আছে, ঘাত দুটা কি কৰি দিম, বিয়োগ কৰি দিম। তো সন্মুখত কি আছে 4 লিখিলো, মাইনাছ কি হ'ব 2, তো ইয়াৰ মান কিমান ল'ব 2 টু দি পাৱাৰ 2 হৈ যাব। তো 4 পৰা 2 গ'লে কিমান হয়, তো এনেকৈ আমি ইউজ কৰিব পাৰোঁ। তিনিটা থাকিলেও সেম প্ৰচেছত হ'ব। তিনিটা যদি থাকে, ধৰা ইয়াতে ধৰা তিনিটা আছে, 2 টু দি পাৱাৰ 4 আছে, হৰণ আছে 2 টু দি পাৱাৰ 3 আছে, হৰণ আছে 2 টু দি পাৱাৰ 2 আছে। তো আমি কি লিখিব পাৰিম, 2 টু দি পাৱাৰ 4, এইটো 4 আছে প্ৰথমত, তাৰপিছত আছে -3, তাৰপিছত এইটো কি কৰি দিম, -2 কৰি দিম। তেনেকৈ তুমি কি কৰিব পাৰা, বিয়োগ কৰিব পাৰা। তো বিয়োগ কৰিলে কি হ'ব, 2 ওপৰত কিমান হ'ব 4, এইটো চোৱা একে একে চিহ্ন থাকিলে এই সংখ্যাবোৰ যোগ কৰিব লাগে, কিন্তু চিহ্নটো যিটো আছে সেইটো দিব লাগে। মত ৰাখিবা যে ইয়াতে 3ৰ আগতো মাইনাছ আছে, 2ৰ আগতো কি আছে, মাইনাছ আছে। তো চিহ্নটো মাইনাছ হ'ব, কাৰণ দুয়োটাৰ আগতে মাইনাছ আছে, চিহ্ন চেঞ্জ নহ'ব, চিহ্ন আমি চেঞ্জ কৰিব নোৱাৰিম। তো 3 আৰু 2 যোগ কৰিলে কিমান হয়, 5 হ'ব। ওকে, তো এতিয়া চোৱা ইয়াৰ আগত মাইনাছ আছে, ইয়াৰ আগত প্লাছ আছে। আৰু এটা কথা মত ৰাখিবা, যেতিয়া চিহ্নবিলাক একে একে থাকে তেতিয়া যোগ কৰোঁ আমি সংখ্যাটো, কিন্তু যিটো চিহ্ন আছে সেইটোৱে দিওঁ। কিন্তু যেতিয়া চিহ্নবোৰ বেলেগ বেলেগ থাকে, 4ৰ আগত যোগ আছে, 5ৰ আগত বিয়োগ আছে, তেতিয়া আমি কি কৰিম, তেতিয়া আমি বিয়োগ কৰিম। যে বেলেগ বেলেগ চিহ্ন থাকিলে আমি কি কৰি দিম, বিয়োগ কৰি দিম। 5ৰ পৰা 4 গ'লে কিমান হ'ব, আমাৰ 1 হ'ব। ওকে, 1 হ'ব। কিন্তু আৰু এটা কথা মনত ৰাখিবা, যেতিয়া বেলেগ বেলেগ চিহ্ন থাকে তেতিয়া আমি ডাঙৰক সন্মান দিব লাগে। তো ডাঙৰ কোনটো, 5ৰ আগত কি আছে, মাইনাছ আছে, তো আমি ইয়াতে লিখি দিব। ওকে, তো 2 টু দি পাৱাৰ -1 হ'ব, যেতিয়া আমাৰ তিনিটা এনেকুৱা থাকিলে আমি এনেকৈ কৰিব পাৰোঁ। তো প্ৰচেছ সেম, কেৱল তিনিটা থাকিব পাৰে, 4টা থাকিব পাৰে, 5টা থাকিব পাৰে, একেই হ'ব। তো তাৰপিছত আৰু সূত্ৰ দিছে, এইটো আমাৰ সূত্ৰ দিয়া আছে। তো এই সূত্ৰটোত কি কৈছে, যে ভূমি এটা, কিন্তু তুমি যদি চোৱা ইয়াতে চোৱা, ঘাতৰ ওপৰত আৰু এটা ঘাত আছে, ঘাত দুটা আছে। ওকে, তো ঘাতৰ ওপৰত ঘাত থাকিলে কি কৰিব লাগে, ঘাত দুটা তুমি পূৰণ কৰি দিবা, একো কৰিব নালাগে, ঘাত দুটা কেৱল পূৰণ কৰি দিবা। ধৰা ইয়াতে 2 আছে, 2ৰ ওপৰত 3 আছে, তাৰ ওপৰত আৰু কি আছে, 4 আছে। আমি কি কৰিম, 2টোত 2 লিখিম, কাৰণ এইটো ভূমি, ভূমিক একো কৰিব নালাগে। যেনেকৈ এ আছে ভূমি আমাৰ, এৰ ঠাইত আমি এ লিখো, তেনেকৈ আমাৰ 2ৰ ঠাইত আমি কি লিখিম, 2 লিখিম। তো ইয়াতে 3 আৰু 4 আছে, তো 3 আৰু 4টো আমি কি কৰি দিম, পূৰণ। তো ইয়াৰ মান কিমান হ'ব, 2 টু দি পাৱাৰ 12 হৈ যাব। 3 4 গুণ কিমান হয়, 12 হয়, আমি 12 2 টু দি পাৱাৰ 12 হৈ যাব। এনেকৈ আমি লিখিব পাৰোঁ। তো আৰু এটা যদি থাকিল হয়, তো আৰু এটা পূৰণ হল হয়। যেনেকৈ ধৰা ইয়াতে 3ৰ ওপৰত 4 আছে, 4ৰ ওপৰত ধৰা আৰু এটা সংখ্যা আছে 2 আছে। তো আমি কি কৰিম, ইয়াতে আৰু এটা তেনেহ'লে 2 পূৰণ হ'ব।
তো ইয়াতে চোৱা 2 টু দি এইটো 2 হল তো ইয়াতে 12 হৈছিল এতিয়া কিমান হ'ব 3 4 গুণ 12 12 2 গুণ কিমান হয় 24 ইয়াতে 24 হল হেতেন ওকে তো এনেকৈ মনত ৰাখিবা তো কেনেকৈ ইউজ হয় তো 4টা থাকিব পাৰে 5টা থাকিব পাৰে 10টা থাকিব পাৰে কোনো কথা নাই তো ইউজ এনেকৈ কৰিবা ওকে তো যেটো নিয়ম আছে সেই হিচাপে কৰি যাবা কেৱল তোমাৰ অংক শুদ্ধ হ'ব তাৰপিছত চোৱা এই কোৱেশ্চনটো চোৱা কোৱেশ্চন নহয় সৰি এই উত্তৰটো চোৱা কি a টু দি পাৱাৰ m b to the power m equal to a b whole to the power m হয় তো মত ৰাখিবা যেতিয়া ওপৰৰ যেটো ঘাত আছে ঘাত দুটা চোৱা একেই আছে যেতিয়া আমাৰ ঘাত দুটা একেই থাকে ওকে যেতিয়া আমাৰ ঘাত দুটা একেই থাকে কিন্তু যেটো আমাৰ ভূমি আছে তো তলতটোক আমি কি বুলি কওঁ ভূমি দুটা বেলেগ বেলেগ থাকে তেতিয়া আমাৰ ভূমি দুটা পূৰণ কৰিব লাগে কিন্তু ঘাত দুটা একে আছে কাৰণে তুমি এটা লিখি দিবা মত ৰাখিবা ধৰা ইয়াতে 2 আছে ভূমিটো বেলেগ বেলেগ হ'ব লাগিব ইয়াতে ভূমি 2 ইয়াতে ভূমি 3 তো ভূমি দুটা বেলেগ বেলেগ ঘাতটো একে হ'ব লাগিব ইয়াতে 2 আছে ইয়াতেও ধৰা 2 আছে ঘাত দুটা সেম আছে তো ঘাত আমি এটা লিখিম কিন্তু যেটো আমাৰ সংখ্যা দুটা আছে ভূমি দুটা আমি কি কৰিম পূৰণ কৰি দিম 2 into 3 তো আমাৰ ভূমি দুটা এটো পূৰণ কৰিলে 2 3 গুণ কিমান হ'ব 6 6 এর ওপৰত আমি কি লিখি দিম তেনেকৈ আমি কৰি যাম ওকে তেনেকৈ মনত ৰাখিবা তে এটুত চোৱা এটুতো সেম ইয়াতে পূৰণ আছিল এতে কি আছে হৰণ আছে তো হৰণ থাকিলে কেৱল হৰণটো দিব লাগে পূৰণ থাকিলে পূৰণ কৰি দিব লাগে এতিয়া চোৱা ইয়াতে ধৰা a টু দি পাৱাৰ m হৰণ b টু দি পাৱাৰ n আছে ধৰা মই ইয়াতে লিখি ললো এটা এক্সাম্পল ললো 2 টু দি পাৱাৰ আছে আমাৰ ইয়াতে 3 আৰু হৰণ আছে ধৰা 4 টু দি পাৱাৰ ইয়াতে আছে 3 তো ঘাত দুটা সেম হ'ব লাগিব যেনেকৈ m আছে ঘাত দুটা যেতিয়া সেম থাকিব তেতিয়া আমি হৰণ কৰি দিম 2 বাই কি হ'ব 4 2/4 মানে হৰণটোক আমি এনেকৈ লিখিব পাৰো 2/4 হ'ব আৰু যেটো ঘাত আছে ঘাত দুটা একেই কাৰণে এটা লিখি দিম ইয়াতে কি হ'ব ইয়াতে কি হ'ব কটাকটিও কৰিব পাৰা তুমি 2 দুগুণ কিমান হয় 4 হয় তো এতিয়া কটাকটি নকৰো কটাকটি কৰিব পাৰা তো 2 দুগুণে কিমান হয় 4 তো 1/2 হ'ব লাগে তো কটাকটি কৰিব পাৰা তো এতিয়া মই কটাকটি নকৰো এতিয়া চোৱা কি কৰিম আমি তো আৰু এটা কথা মত ৰাখিবা ব্ৰেকেট মানে কি ব্ৰেকেট মানে ইয়াতে কেইটা বস্তু আছে দুটা বস্তু আছে তো তুমি যদি ব্ৰেকেট নিদিয়ে ইয়াতে কি বুজাব কেৱল 2 ৰ ওপৰতহে স্কয়াৰ বুজাব স্কয়াৰ নহয় কিউব বুজাব কিন্তু 4 ৰ ওপৰত কিউবটো নুবুজায় সেই কাৰণে আমাৰ কি দিব লাগে ব্ৰেকেটে কি বুজাই আছে 2 জনৰ ওপৰতে 3 আছে এটো বুজাই আছে যেনেকৈ ইয়াতে 2 পূৰণ 3 আছিল ব্ৰেকেট হোল ব্ৰেকেট অফ 2 দিয়া আছিল তো ইয়াতে কি বুজাই আছে 2 টো 2 ৰ ওপৰত আছে আৰু 3 ৰ ওপৰত আছে তো এইটো কথা মত ৰাখিব ব্ৰেকেটটো দিয়া বহুত জৰুৰী হয় কোনোবাই ব্ৰেকেট যদি নিদিয়া তেনেহলে ভুল হ'ব ব্ৰেকেটে কি বুজায় যে যি কেটা সংখ্যা আছে ইয়াতে গোটেই কেটা ওপৰতে আছে ওকে ঘাতটো আছে তো 2 ৰ ওপৰতো কিমান আছে 3 আছে এই 4 ৰ ওপৰতো কি আছে 3 আছে বা তুমি এনেদৰে কৰিব পাৰা কাটাকাটি কৰিব পাৰা 2 1 গুণ 2 2 দুগুণ কিমান হয় 4 তো 1 বাই কিমান হ'ব 2 হ'ব তাৰ ওপৰত কিমান আছে 3 আছে তুমি এনেকৈ লিখিব পাৰা 1 ৰ ওপৰত এটা 3 আৰু 2 ৰ ওপৰত কিমান হ'ব 3 কিয়নো এই 3 টো 2 জনৰ ওপৰত আছে ব্ৰেকেটে কি বুজায় যে যিমান কেটা সংখ্যা থাকিব গোটেই কেটাৰ ওপৰতে আছে ওকে তো ইয়াক আমি এনেকৈ লিখিব পাৰো আৰু এতিয়া কোৱা 1ক এতিয়া 3 বাৰ পূৰণ তো 1ক 3 বাৰ পূৰণ কৰিলে 1 হ'ব 2ক 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 8 তো তুমি এনেকৈ আমি লিখিব পাৰো তো এনেকৈ ইউজ কৰা হয় তো ইউজবোৰ ভালদৰে বুজি লোৱা ওকে তো আৰু এটা কথা ইয়াতে আৰু এটা আছে সূত্ৰ আছে a টু দি পাৱাৰ 0 ইকুৱেল টু 1 হয় এইটো কথা মত ৰাখিবা যে ভূমি যিয়ে থাকক ওপৰত 0 থাকিব লাগে ওপৰত 0 থাকিলে 1 হ'ব ধৰা ভূমি আছে a + b + c হোল টু দি পাৱাৰ 0 আছে তো যিয়ে থাকক ভূমি কোনো কথা নাই তলত যিয়ে থাকক ব্ৰেকেট 0 আছে তাৰ মানে হোল টু দি পাৱাৰ 0 আছে তাৰ মানে সম্পূৰ্ণটোৰ ওপৰত 0 আছে তাৰ মানে आंसर হ'ব 1 যিয়ে থাকক 2 ৰ ওপৰতো 0 থাকিলে 1 হ'ব आंसर যিয়ে থাকক ওপৰত যদি ঘাত হিচাপে 0 থাকে তো আমাৰ হ'ব 1 হ'ব ইয়াৰ 1 হ'ব আৰু এটা সূত্ৰ আমাৰ ইয়াতে দিয়া আছে a টু দি পাৱাৰ -1 ইকুৱেল টু 1/a তাৰ মানে কি ইয়াতে মাইনাস আছে যেতিয়া আমাৰ মাইনাস থাকিব মত ৰাখিব মাইনাসটো প্লাস বনাবৰ কাৰণে আমি কি কৰো তো এইটো সূত্ৰ বুঝাৰ আগত তোমাৰ এটা সূত্ৰ বুজিব লাগিব এই সূত্ৰটো বুজি লোৱা কি যদি তোমাৰ কি থাকে a টু দি পাৱাৰ -n থাকে তো এইটো লিখা হোৱা নাই তো এইটো ভাল এইটো লিখি লবা ওকে এইটোও লিখি লবা এইটো ইম্পৰ্টেন্ট সূত্ৰ হয় তো ইয়াতে মই লিখা নাই ওকে ইয়াতে লিখি দি আছো লিখি লবা ওকে a টু দি পাৱাৰ -n যদি থাকে তো তোমাৰ সূত্ৰ কি
এতিয়া চোৱা এই যে যিটো মাইনাছ আছে মাইনাছটোক আমি প্লাছ বনাম এন বুলি বনাম প্লাছ এন বনাম তো এই প্লাছ এনটো কেনেকৈ বনাব পাৰিম যেতিয়া মই এই এটোক ওলোটাম ভূমিটোক যেতিয়া ওলোটাম তেতিয়া এইটো মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব ভূমিটোক ওলোটাই দিয়া ভূমিৰ তলত কিমান আছে এৰ তলত আমি জানো যে যিকোনো সংখ্যা যিকোনো লেটাৰৰ তলত কি থাকে এক থাকে তো এই একটো ক'ত যাব ওপৰত যাব কাৰণ এৰ তলত কিমান আছে 1 আছে এৰ তলত 1 আছে কাৰণে এটো 1 টো ক'ত যাব ওপৰত এটো ক'ত আহিব তলত তো মত ৰাখিবা সকলো সংখ্যাৰ তলতে এক থাকে এটো ক্লাস 9 ত আছিল আৰু আগতো পাই আহিছা তুমি ক্লাস 8 ক্লাস 7 এনেকুৱা আমাৰ ক্লাছত তুমি পাই আহিছা আগৰ ক্লাছত ওকে তো এৰ তলত 1 আছে 1 টো ওপৰত যাব এটো তলত আহিব তেতিয়া ইয়াতে আৰু ব্ৰেকেট দিবা কিন্তু নহলে কি বুজাব এই এন টো কেৱল একৰ ওপৰত আছে এৰ ওপৰত নাই তো তুমি কি কৰিবা ইয়াতে ব্ৰেকেটটো ইউজ কৰিবা তো এতিয়া চোৱা ইয়াতে প্লাস হৈ যাব এইটো মাইনাসটো কি হৈ যায় প্লাস হৈ যায় এইটো কথা মনত থাকিব তাৰ মানে কি ধৰা 2 ৰ ওপৰত -3 আছে তো আমি এটোক আমি কি লিখিব পাৰো তলত 2 ৰ তলত কিমান আছে 1 1 আমি ওপৰত লিখিম তলত আমি লিখিম 2 কাৰণ এটো 2 ওপৰত আছে তো আমি হোল ব্ৰেকেট দিব লাগিব হোল ব্ৰেকেট কিয় দিব লাগিব নহলে একৰ ওপৰত কেৱল বুজাব ইয়াতে 3 হৈ যাব মাইনাসটো কি হৈ গল প্লাস হৈ গল এটো আমাৰ সূত্ৰ তো এই সূত্ৰৰে এইটো কৰা হৈছে যে a টু দি পাৱাৰ -1 যদি হয় তো আমি কি লিখিব পাৰো a টোক আমি উলটাই দিম এৰ তলত কিমান আছে 1 আছে তো 1 টো ওপৰত আৰু a টো কত আহিব তলত আহিব আৰু ইয়াতে হোল ব্ৰেকেট অফ ইয়াতে -1 আছে ইয়াতে কি হৈ যাব +1 তো 1 টো লিখিলেও হয় নিলিখিলেও হয় সেইকাৰণে a by 1 by a হ'ব তাৰপিছত আৰু এইটো সূত্ৰ সেম সূত্ৰ হয় যে b by a আছে হোল টু দি পাৱাৰ -1 আছে তাৰ মানে ওপৰত কিবা সংখ্যা আছে তলত কিবা সংখ্যা আছে যেনেকৈ ইয়াতে ধৰা a আছিল তলত কিমান আছিল তলত মনে মনে a থাকে সকলো সংখ্যাৰে তেনেকৈ a ৰ ঠাইত এতিয়া b আছে আৰু এই 1 ৰ ঠাইত কি আছে এতিয়া a আছে তো এতিয়া আমি কি কৰিম এটুক আমি কেনেকৈ কৰো এটুকো সেম তো ইয়াতেও কি হ'ব b by a আছে তো আমি এইটো যেটো -1 আছে এটুক আমি কি বনাম +1 বনাম +1 বনাম তেতিয়া আমাৰ কি হ'ব এই b টো কত আহিব তলত এটু কত যাব ওপৰত সেম প্ৰসেস যেনেকৈ a1 টো তলত আছিল 1 টো কত গৈছে ওপৰত গৈছে a টো ওপৰত আছিল a টো তলত আহিছে তো ইয়াতেও সেমই হৈছে b টো ওপৰত আছিল b টো তলত আহিছে a টো তলত আছিল a টো কত গৈছে ওপৰত গৈছে তো ইয়াতে +1 তো -1 আছিল এটা +1 হ'ব তো 1 টো দিলেও হয় নিদিলেও হয় সেইকাৰণে आंसर হয় a by b তো এটো আমাৰ সূত্ৰ আছিল ওকে তো আৰু এটা আমাৰ এটো সূত্ৰ আছে কি -1 তো -1 তো 1 হোল ব্ৰেকেট কিয় দিয়া হৈছে এটা যদি -1 ৰ ওপৰত n দিও তো n টো কেৱল 1 ৰ ওপৰত বুজাই আছে মাইনাছৰ ওপৰত নহয় তো সেই কাৰণে তুমি কি দিবা ব্ৰেকেট ইউজ কৰিব লাগে ব্ৰেকেট ইউজ কৰিলে কি বুজায় সম্পূৰ্ণ যিমান বস্তু আছে ব্ৰেকেটটোৰ ভিতৰত গোটেই কেইটাৰ ওপৰত আছে তো এইটো মানে কি তো মানে -1 to n বাৰ পূৰণ তো n ৰ ঠাইত কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 5 হ'ব পাৰে 4 হ'ব পাৰে 6 হ'ব পাৰে 11 হ'ব পাৰে 12 হ'ব পাৰে এনেকুৱা সংখ্যা যিকোনো সংখ্যা ওকে যিকোনো সংখ্যা হ'ব পাৰে তো n ৰ ঠাইত স্বাভাৱিক সংখ্যা যিকোনো হ'ব পাৰে 0 হ'ব পাৰে তো 0 হলে কি হয় আমাৰ 1 হৈ যায় এটো মনত ৰাখিবা যে -1 ৰ ওপৰত যদি 0 হয় তথাপি কি হৈ যাব 1 হৈ যাব তো মনত ৰাখিবা এতিয়া কি কৈছে ইয়াতে -1 ৰ ওপৰত n থাকিলে 1 হ'ব যদি হে n টো কি হয় যুগ্ম হয় তো -1 ৰ ওপৰত এতিয়া মই 1 লিখিলো 1 লিখিলে -1 হ'ব এতিয়া আকৌ -1 ৰ ওপৰত মই 2 লিখি দিলো কি হ'ব -1 টো কেইবাৰ পূৰণ তেন্তে ওপৰত 2 লিখা মানে -1 টো দুইবাৰ পূৰণ কৰিলে কি হ'ব মাইনাসে মাইনাসে প্লাস হ'ব 1 1 গুণ 1 হৈ যাব আৰু -1 ৰ ওপৰত মই যদি 3 দিও তেন্তে কি হ'ব -1 টো কেইবাৰ পূৰণ তিনিবাৰ পূৰণ তিনিবাৰ পূৰণ মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস হ'ব আৰু 1 1 গুণ 1 1 গুণ 1 হৈ যাব তেনেকুৱা তো এতিয়া যদি তুমি চোৱা ইয়াতে চোৱা যেতিয়া n মানে ইয়াতে 1 লিখিছো 2 লিখিছো 3 লিখিছো এনেকুৱা সংখ্যা হ'ব পাৰে স্বাভাৱিক সংখ্যা হ'ব পাৰে তো এতিয়া চোৱা এই n টো যদি মানে ওপৰত যেটো সংখ্যা থাকে ঘাতটো যদি এতিয়া যুগ্ম হয় তেনে প্লাস হ'ব যেনেকৈ যুগ্ম ধৰা 2 আছে 2 হৈছে সেইকাৰণে কি হৈছে ইয়াতে চোৱা -1 হোৱা নাই ইয়াতে কি হৈছে প্লাস তো এইটো হেইটোই কৈছে যে যুগ্ম যদি হয় ওপৰত যেটো ঘাত আছে -1 ৰ ওপৰত ঘাতটো যদি যুগ্ম হয় তেন্তে আমাৰ কি হ'ব +1 হ'ব কিন্তু যদি অযুগ্ম হয় যেনেকৈ ধৰা -1 ৰ ওপৰত 1 আছে এটো কি 1 টো কি অযুগ্ম সংখ্যা তে সেই কাৰণে -1 হৈছে -1 ৰ ওপৰত 3 আছে
তো সেইকাৰণে ইয়াতে কি হৈছে এনসাৰটো -1 হৈছে। তো ধৰা -1ৰ ওপৰত তেনেহ'লে 11 আছে ধৰা। তো 11 আছে এইটো কি যুগ্ম নে অযুগ্ম? অযুগ্ম সংখ্যা, সেইকাৰণে ইয়াতে কি হ'ব -1 হ'ব। তো ধৰা -1ৰ ওপৰত ইয়াতে 100 আছে। তো 100টো কি যুগ্ম সংখ্যা, সেইকাৰণে ইয়াতে কি হ'ব +1 হ'ব। তো এনেকৈ আমি কি কৰিব পাৰোঁ এই সূত্ৰবোৰ ইউজ কৰিব পাৰোঁ, যিটো তোমাক ক্লাছ 9ত শিকোৱাইছে। কিন্তু তুমি যদি ভালকৈ পঢ়া নাই তো এই ভিডিঅ'টো ভালদৰে চাই লোৱা আৰু ভালদৰে বুজিবলৈ ট্ৰাই কৰা আৰু লিখি লোৱা সূত্ৰবিলাক। ওকে, তো আমি শিকিলো সূচকৰ বিধিবোৰ আমি শিকিলো। এতিয়া আমি শিকিম বীজগণিতৰ সূত্ৰ। ওকে, তো এলজেব্ৰিক ফৰ্মুলাবিলাক আমি এতিয়া শিকি ল'ম। ওকে, তো তুমি এই সূত্ৰবিলাক পাই আছে কি a + b হোল স্কয়ার ইকুয়াল টু a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার। ওকে, তো এই সূত্ৰটো কেনেকৈ কৰা হয়? তো তুমি ইয়াতে চোৱা a প্লাস b, তো a প্লাস b আছে, ওপৰত কি আছে স্কয়ার আছে। তো স্কয়ার মানে কি? স্কয়ার মানে a প্লাস b টো কেইবাৰ পূৰণ হয়? দুবাৰ পূৰণ হয়। a প্লাস b টো আমাৰ কি হ'ব দুবাৰ পূৰণ। তো দুবাৰ পূৰণ কৰিলে এইটো পোৱা যায়। তো আমি দুবাৰ পূৰণ কৰি চাওঁ যে এইটো পাম। ওকে, তো আমি প্ৰথমত কৰি লওঁ কি a আৰু a, তো এইটো কেনেকৈ পূৰণ কৰা হয়? প্ৰথমত এইটো বুজি লোৱা, ভালদৰে বুজি লোৱা এইটো কেনেদৰে পূৰণ কৰা হয়। তো ইয়াতে চোৱা a আছে, তো আমি এই প্ৰথম এইটো a লগত এই দুটাই আমি পূৰণ কৰিম। এইটো a লগত এই দুটাই আমি কি কৰিম পূৰণ কৰিম। তো এই দুটা আমি ভালকৈ লিখো a প্লাস b, এইটো লিখিছো কিন্তু এইটো নহয়। এই প্ৰথমটো a লগত এইটো লিখিছো নাকি এইটো। তো এই প্ৰথমটো a লগত এই দুটাই লিখিছো। তাৰপিছত চোৱা মাজত কি আছে, ইয়াতে প্ৰথমটোত প্লাস আছে, প্লাসৰ পিছত কি আছে ইয়াতে এইটো b আছে। এতিয়া আমি b টো লিখিম। এই b টোৰ লগতো এই দুটা পূৰণ হ'ব a প্লাস b। ওকে, তো মনত ৰাখিবা এই a টোৰ লগতো এই দুটা পূৰণ হ'ব লাগিব, এই b টোৰ লগতো এই দুটা পূৰণ হ'ব লাগিব। এনেকৈ পূৰণ কৰা হয়। তো এতিয়া কি আহিব a আৰু a পূৰণ কৰিলে কি হ'ব a স্কয়াৰ হ'ব। এতিয়া চোৱা a লগত a পূৰণ কৰিছো, b বেয়া পাই আছে নে নাই? b বেয়া পাই আছে, তো আমি কি কৰিম a লগত b ও পূৰণ কৰিম। তো a লগত b পূৰণ কৰিলে কি হয় a b, আৰু ইয়াৰ a ৰ আগত প্লাস আছে, এই b ৰ আগত প্লাস আছে। তো প্লাসে প্লাসে কি হৈ যায় প্লাস হ'ব। তাৰপিছত আকৌ ইয়াতে প্লাস b আছে, প্লাস b, তো b ৰ লগত a পূৰণ কৰিলে কি হ'ব a b এ হ'ব। আৰু b পূৰণ কৰিলে কি হ'ব b স্কয়াৰ, আৰু প্লাসে প্লাসে কি হৈ যাব প্লাস। তো ইয়াৰ পৰা আমি পাওঁ a স্কয়াৰ, আৰু ইয়াতে চোৱা ab আৰু ab। মই কি শিকাইছো যে যদি সেম বস্তু যোগ হয়, যেনেকৈ ধৰা a প্লাস a যোগ হলে সন্মুখত 2 লিখিবলৈ, দুটা আছে সন্মুখত 2 লিখি a লিখি দিম, তিনিটা আছে সন্মুখত 3 লিখি a লিখি দিম। তেনেকৈ ab একেই বস্তু, তো দুটা আছে আমি কি লিখিব পাৰো 2ab প্লাস b স্কয়াৰ। তো এইটো চোৱা এনেকৈ যদি তুমি কৰা তো তোমাৰ কি কৰিব লাগিব বহুত টাইমৰ দৰকাৰ হ'ব। ওকে, তো বহুত টাইম যদি ইউজ কৰা এটা অংকত তো তোমাৰ কি হয় লস হয়, টাইমৰ অভাৱ হয়। অংকত কি হয় আমাৰ টাইমৰ বহুত অভাৱ হয়। তো তোমাৰ এনেকুৱা সূত্ৰ শিকিব লাগে যাতে তোমাৰ টাইম কম লাগে অংক কৰিবলৈ। তো সেইকাৰণে আমাৰ এই সূত্ৰবিলাক ওলোৱা হৈছে। এই সূত্ৰবোৰ আমি শৰ্টকাট আমি নিয়ম শিকিম যে কেনেকৈ আমি মনত ৰাখিব পাৰিম, নাকি এনেকৈ আমি পূৰণ কৰি কৰি মনত ৰাখো বা মুখস্থ কৰিবা, নহলে এনেকৈ মনত ৰাখিব পাৰা। ধৰা ইয়াতে কি আছে a প্লাস b হোল স্কয়াৰ আছে। তো আমি কি কৰিব পাৰো ইয়াতে চোৱা ইয়াতে কিমান আছে 2 আছে, তো আমি a ৰ ওপৰতো স্কয়াৰ দিম, তাৰপিছত b ৰ ওপৰতো স্কয়াৰ দিম। ইয়াতে a আৰু b দুটা আছে, সেইকাৰণে a ৰ ওপৰতো স্কয়াৰ b ৰ ওপৰতো স্কয়াৰ। এতিয়া চোৱা ইয়াতে প্লাস আছে তো প্লাস দিবা, প্লাস থাকিলে কি দিব লাগে প্লাসে দিব লাগে, মাইনাস থাকিলেহে বেলেগ হয়, কিন্তু প্লাস থাকিলে তোমাৰ কোনো টেনশন নাই, গোটেই কেইটাতে কি হ'ব প্লাস হ'ব। তো ইয়াতে চোৱা এতিয়া তুমি কি কৰিবি, ইয়াতে 2 আছে তো 2 দিবা, a টো কি হ'ব কমাই দিবা, a টো কমি যাব, a দুটা আছিল a কেইটা হ'ব এতিয়া এটা হ'ব। এতিয়া b টো নতুনকৈ ষ্টাৰ্ট হ'ব, b হল, b টো কি হ'ব বেছি হৈ যাব, এটা এটাকৈ বাঢ়ি যাব, আৰু a টো এটা এটাকৈ কমি যাব। প্ৰথমত a স্কয়াৰ হৈছে, a ৰ ওপৰত স্কয়াৰ দিছা, a দুটা আছে, a এটা কমি গলে কি হ'ব এটা হ'ব, b টো কি হ'ব বাঢ়ি যাব, b এটা আছে, b এটা কি হ'ব দুটা হ'ব। তে সেইকাৰণে আৰু নালাগে। আৰু এটা কথা মনত ৰাখিব, যদি স্কয়াৰ থাকে তো তিনিটা তুমি পদ পাবা, এটা পদ দুটা আৰু তিনিটা পদ পাবা, মনত ৰাখিবা যদি স্কয়াৰ থাকে। যদি ইয়াতে কিউব থাকে, ওকে, তো যদি ইয়াতে কিউব থাকিল হয় a প্লাস b হল কিউব থাকিল হয়, তুমি কি কৰিলা হয় a ৰ ওপৰত কিউব b ৰ ওপৰতো কিউব।
তাৰপিছত তোমাৰ কি কৰিব লাগিব প্লাস ইয়াতে চোৱা ইয়াতে তিনিটা আছে তাৰ মানে চাৰিটা সংখ্যা চাৰিটা পদ বহিব ওকে ইয়াতে তিনি যিমান ঘাত থাকিব এটা বেছি পদ হ'ব দুটা ঘাত আছিল তিনিটা পদ আহিছে এতিয়া তিনি ঘাত আছে চাৰিটা পদ আহিব চোৱা এতিয়া চোৱা এৰ ওপৰতো কিউব দিলা বিৰ ওপৰতো কিউব দিলা এতিয়া কি কৰিবা তুমি ইয়াতে কি হ'ব সন্মুখত 3 লিখিবা যেনেকৈ এই সন্মুখত 2 লিখিছিলা 2 স্কয়ার আছে কাৰণে স্কয়ার 2 লিখিছা এটা 3 আছে কিউব আছে তো 3 লিখিলা তো ইয়াতে a আছে a দিবা ওকে তো a টু কি হ'ব কমি যাব b টু বাঢ়ি যাব তো a তিনিটা আছিল a এতিয়া কেইটা হ'ব দুটা হ'ব এতিয়া কি হ'ব b টু স্টার্ট হ'ব নতুনকৈ আৰু b টু বাঢ়ি বাঢ়ি যাব তাৰ পিছত b এটা হ'ব প্ৰথমত কাৰণ সন্মুখত b নাছিলে তো b এটা হ'ব তাৰ পিছত আকৌ 3 কাৰণ 3 দিবা যদি ওপৰত ঘাত 3 থাকে তেন্তে 3 দিবা যদি ঘাত 2 থাকে 2 দিবা ঘাত 4 থাকিলে 4 দিবা কোনো কথা নাই ওকে তো a এতিয়া কেইটা হ'ব এটা হ'ব দুটা আছিল এটা হ'ব b কেইটা হ'ব দুটা হৈ যাব ওকে তাৰ পিছত b তাৰ পিছত কেইটা হ'ব তিনিটা তো আৰু নালাগে b তিনিটা আছেই তো আৰু নালাগে তো ইয়াতে চোৱা এক পদ দুই পদ তিনি আৰু চাৰিটা পদ ওলাইছে যেনেকুৱা ঘাত দিলেই তুমি পাৰিবা ওকে তো যেনেকুৱাই কোৱেশ্চন আহক তুমি পাৰিবা তো এইটো যদি a প্লাস b হোল টু দি পাৱাৰ 4 হয় তুমি কি লিখিব পাৰা a এর ওপৰত 4 আকৌ b এর ওপৰত তুমি কি দিব পাৰা 4 আৰু মাজত কি হ'ব প্লাস 4 4 হ'ব ঘাত 4 থাকিলে 4 লিখিব লাগিব a টু কমি যাব a 4টা আছিল a এতিয়া 3টা হ'ব b এটা হ'ব তাৰ পিছত আকৌ 4 a কেইটা হ'ব a দুটা হৈ যাব b দুটা হৈ যাব প্লাস 4 a এতিয়া a কেইটা হ'ব a তিনিটা আছিল দুটা আছিল a এটা হ'ব b তিনিটা হ'ব তিনিটাৰ পিছত b কেইটা হ'ব b চাৰিটা হ'ব এনেকৈ হয় তো ইয়াতে 4 ঘাত কিমান আছিল 4 আছিল কাৰণে ইয়াতে 5টা পদ তুমি ইয়াতে পাবা ওকে তো এনেকৈ সূত্ৰবিলাক মনত ৰাখিব পাৰা বা মুখস্থ কৰি ল'ব পাৰা এতিয়া মাইনাছত থাকিলে কি হয় তো মাইনাছত থাকিলেও সেম ইয়াতে চোৱা মাইনাছ আছে a মাইনাছ b হোল স্কয়ার আছে তো কৰিবা a এর ওপৰতো স্কয়ার b এর ওপৰতো স্কয়ার ওপৰত 2 আছে ঘাত তো 2 লিখিলা a টু কি হ'ব কমি যাব a প্ৰথমত 2 আছিল তো a কি হ'ব এটা হ'ব b নতুনকৈ স্টার্ট হ'ব b এটা তাৰ পিছত b দুটা হৈ যাব তো এটা কথা মনত ৰাখিবা যেতিয়া মাইনাছ থাকে প্ৰথমটো প্লাস হয় মাইনাছ তাৰ পিছত প্লাস হয় এনেকৈ মনত ৰাখিবা প্লাস মাইনাস প্লাস তেনেকৈ মনত থাকিবা গোটেইকেইটাতে সেম হয় এইটো চোৱা a মাইনাস b হোল কিউব হলে কি হ'ব এইটোতো সেম হয় a কিউব b কিউব লিখিবা ওকে তাৰপিছত কি হ'ব ওপৰত ঘাত 3 আছে তো 3 লিখিব লাগিব 3 a এতিয়া কমি যাব a তিনিটা আছিল a কেইটা হ'ব এতিয়া দুটা তাৰপিছত b নতুনকৈ স্টার্ট হ'ব এতিয়া আকৌ 3 a দুটা আছিল এতিয়া a এটা হৈ যাব b এটা আছিল b এতিয়া কি হ'ব দুটা হৈ যাব b টু বাঢ়ি যাব a টু কমি যাব এতিয়া পিছত কি হ'ব b তিনিটা হৈ গ'ল আৰু কি সূত্ৰ মতে মাইনাছ থাকিলে কি দিব লাগে প্ৰথমটো প্লাস মাইনাস প্লাস মাইনাস তো মত ৰাখিবা প্লাস মাইনাস প্লাস মাইনাস প্লাস মাইনাস এনেকুৱা হৈ থাকিব গোটেইকেইটাতে যেতিয়া মাইনাছ থাকিব তো তুমি এটা কথা তুমি এইটো নিজে নিজে কৰিবা a মাইনাস b হোল টু দি পাৱাৰ 5 এইটো নিজে নিজে কৰি চাবাচোন পাৰা নে নাই ওকে তো এইটো মত ৰাখিবা তো তাৰপিছত এইটো আমাৰ সূত্ৰ তো এইটো আমাৰ সূত্ৰ a x থাকে যদি x প্লাস a আৰু x প্লাস b এতিয়া কি কৈছে এই যে প্ৰথমৰ যিটো আছে প্ৰথমৰ দুটা একে থাকিব কিন্তু যদি পিছত যিটো আছে আমাৰ পিছত দুটা বেলেগ বেলেগ a আৰু এইটো কি b এইটো বেলেগ বেলেগ হৈছে কিন্তু প্ৰথম যিটো আমাৰ আছে x ইয়াতো কি আছে x আছে এই দুটা কি হয় একে কিন্তু পিছৰ দুটা কি হয় বেলেগ বেলেগ তেতিয়া আমি কি কৰিম x দুটা আছে আমি কি লিখিম x স্কয়ার ওকে তো এনেকৈ মনত ৰাখিবা x স্কয়ার লিখিব লাগে x দুটা আছে x স্কয়ার লিখিব লাগে তাৰপিছত কি দিম আমি ইয়াতে প্লাসে আছে কাৰণে আমি কি দিলো প্লাস ওকে আৰু কি কৰিবা এতিয়া এই পিছৰ দুটা a আৰু b টু প্লাস কৰিবা লগতে x টু লগাই দিবা প্লাস ab আৰু a আৰু b টু পূৰণ কৰি দিবা তেনেকৈ মুখস্থ কৰিবা মনত ৰাখিবা আৰু এটা সূত্ৰ কি a প্লাস b a মাইনাস b ইকুয়াল টু a স্কয়ার মাইনাস b স্কয়ার এইটো মনত ৰাখিবা a প্লাস b এইটো বহুত ইম্পৰ্টেন্ট হয় লাগিয়ে থাকিব ওকে এইটো ভালকৈ মনত ৰাখিবা a প্লাস b a মাইনাস b ইকুয়াল টু a স্কয়ার মাইনাস b স্কয়ার কেতিয়াবা উল্টা দিব a স্কয়ার মাইনাস b স্কয়াৰৰ ফৰ্মুলা মনত কৰিব লাগিব a প্লাস b আৰু কি হ'ব a মাইনাস b এইটো এই কেইটা আমাৰ সূত্ৰ আছিল যিটো তোমাৰ ক্লাস 10 ৰ কাৰণে বহুত দৰকাৰী
আৰু এই সূত্ৰবোৰ তুমি যদি নাজানা, তুমি যদি মুখস্থ নকৰা, তুমি ক্লাছ 10ৰ গণিত কিতাপটো তো তুমি সোনকালে এই সূত্ৰবোৰ মুখস্থ কৰা লিখি লোৱা তো যাতে তুমি ক্লাছ 10ৰ গণিত কিতাপটো ভালদৰে বুজিব পাৰা আৰু ক্লাছ 10ত ভাল নাম্বাৰ তুমি পাব পাৰা। আৰু তোমাৰ যদি এই ভিডিঅ'টো ভাল লাগে তো তুমি এই চেনেলটো ছাবস্ক্ৰাইব কৰা। নতুন চেনেল হয়, ওকে, তো এইটো প্ৰথম ভিডিঅ' হয়, তো তুমি এই চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু গণিতত ভাল নম্বৰ স্ক'ৰ কৰা। তো আজিৰ কাৰণে এইখিনিলৈকে, পিছৰ ভিডিঅ'ৰ কাৰণে তুমি এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লোৱা।